আজি ৰাতিপুৱাই চাহকাপ খাই উঠিয়ে আহিছোঁ এটা মেজি বনাম বুলি। মেজিনো কি আৰু এটা নিয়ম, আৰু আজি যিহেতু উৰুকা, কাইলৈ মেজি জ্বলাব লাগিব। আমাৰ গাঁৱতহে এইবিলাক কৰে, টাউনতনো কি মেজি। যি কি নহওক বাৰু, মোৰ কাঠ বাঁহ বহুত আছিলে, গতিকে ভাবিলোঁ এটা মেজি বনাওঁ, আপোনালোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আমাৰ আপাৰ আচামৰ ফালে এনেকুৱা খৰি মেজি জ্বলায়, ল'ৰা আচামৰ ফালে দেখিছোঁ যে খেৰৰ মেজি জ্বলায়। বলকচোন তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি যিহেতু উৰুকা 13 তাৰিখ, অহা কাইলৈ বিহু, গতিকে মেজিটো বনাই লওঁ বুলি ভাবিছোঁ। এয়া খৰি দেখাই দিয়াচোন। এয়া বাঁহৰ খৰি, বাঁহৰ মেজি দেই ৰাইজ। মানে এটা কথা কি হৈছে, আমাৰ ফালে খৰি মেজি বনায় আৰু ল'ৰা আচামত বনায় খেৰৰ মেজি, আৰু আমাৰ মতা মানুহে বনায় বাৰু, কিন্তু মই মাইকী মানুহে বনাওঁ। মেজি নহয় আৰু এনেই এটা নিয়ম কৰিবৰ কাৰণেহে বনাইছোঁ দেই। তাকে দেখাই দিওঁ কেনেকৈ বনাওঁ। আৰু এয়া দেখিছেনে, প্ৰথমতে এইখিনি ফালি লওঁ। আমাৰ আগতে দেউতাহঁতে বৰ ধুনীয়াকৈ মেজি বনায় বাৰু, মই ইমান ধুনীয়াকৈ বনাব নাজানো, এনেই আৰু অকণমান নিয়ম এটা কৰিছোঁ। বিহু দিনাখন ৰাতিপুৱাই গা পা ধুই উঠি যিহেতু অগ্নিক সেৱা কৰিব লাগে, আমি গাঁৱত কৰিছিলোঁ, এইবিলাক গাঁৱত আমি দেখিছিলোঁ নিয়মবিলাক। গতিকে আমি টাউনতো কিন্তু এইবিলাক কৰি থাকোঁ দেই, প্ৰতি বছৰে কৰোঁ। আগতে যেতিয়া ভিডিঅ' কৰা নহয়, কিন্তু বৰ্তমান যিটো ভিডিঅ' ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, ভিডিঅ'বিলাক কৰি থওঁ, কৰি পেলাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰোঁ। বহুতে কিন্তু কণ্ট্ৰভাৰ্চি কৰি দিব পাৰে দেই, এইটো কি মেজি বনাইছে বুলি। যি কি নহওক, এই মেজিৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে। আগতে গাঁৱত যেতিয়া আমি একেলগে ভোজ ভাত খাওঁ, পাছদিনাখন ৰাতিপুৱা মেজি জ্বলায় আৰু মেজিৰ ওচৰত ৰৈ থাকোঁ, এই মানে বুট মাহ, প্ৰসাদ, মাহ কৰা এইবিলাক খাবলৈ। আৰু মেজিত সকলোৱে আহি পেলাই পইচা দি সেৱা কৰে, আৰু যেতিয়া মেজিটো জ্বলি শেষ হয়, সেই পইচাকেইটা ছাইৰ মাজত বিচাৰি ফুৰোঁ জানেনে। এতিয়া এইবিলাক মনত পৰিলে বহুত বেছি হাঁহি উঠে। সেইবিলাক স্মৃতি লৈ আমি ডাঙৰ হৈছিলোঁ। এতিয়া এনেদৰে মহানগৰৰ কংক্ৰিট মহানগৰত থাকি পেলাই আৰু এনেকুৱা মেজি আমেজেই নাপাওঁ। আমাৰ ইয়াতে আমাৰ নামঘৰ আছে, কিন্তু আমাৰ নামঘৰত কেতিয়াও কোনোদিন মেজি নজ্বলায়। মই প্ৰায় কওঁ যে নামঘৰত নামষাৰ গায়, কিন্তু মেজি জ্বলাই পেলাই এই যে অগ্নিক সেৱা কৰিব লাগে, সেইটো কিয় নকৰে মই সেইটো বুজি নাপাওঁ। আমাৰ বাইদেউ থাকে দক্ষিণ গাঁৱত, সিহঁতৰ তাত কিন্তু খুব ধুনীয়াকৈ এই বিহুটো উদযাপন কৰে দেই। আগদিনাখন একেলগে ভোজ ভাতো খায় আৰু ৰাতিপুৱা মেজি জ্বলাই, মেজি কাষত জা জলপান খায়। মোৰ খুব ভাল লাগে, মই যাম বুলি ভাবোঁ, কিন্তু যোৱাহে হোৱা নাই আজিলৈকে। মই য'ত থাকোঁ কল্যাণী নগৰত, তাৰ কিন্তু মানুহখিনিয়ে আজিলৈকে মেজিটো নজ্বলায়। মই সদায় কৈ থাকোঁ যে মেজিটো জ্বলাই অন্ততঃ নৱপ্ৰজন্মখিনিক অলপ দেখুৱাব পাৰি নহয়নে মেজিটোনো কি বস্তু, কিন্তু কোনেও ইনিচিয়েটিভ যেতিয়া নলয়, আজিলৈকে হৈ উঠা নাই কামটো। নামঘৰত নাম গায়, মাহ প্ৰসাদ খায়, জলপান খায়, সেইখিনি গোটেইখিনি কৰে, কিন্তু মেজি জ্বলোৱা কামটোহে আজিলৈকে কৰা নাই। সেইকাৰণে আমি ঘৰতে প্ৰতি বছৰে এনেকৈ মেজি নিচিনাকৈ এটা বনাই লওঁ আৰু অগ্নিক সেৱা কৰোঁ ৰাতিপুৱা। আৰু এই মেজিৰ লগত আমাৰ আৰু অনেক স্মৃতি জড়িত হৈ আছে। এতিয়া কৈ গ'লে ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। আৰু আমাৰ আগতে দেউতাহঁতে কোৱা শুনিছিলোঁ যে মেজিৰ তাপ লোৱাৰ পাছত আৰু ঠাণ্ডাটো নাথাকে বুলি কয়, ঠাণ্ডা শেষ হ'ল বুলি কয়। আৰু শিলৈ ফুটাই কেঁচা বাঁহ ভৰাই দিয়ে, কিমান যে ফূৰ্তি লাগে নহয়। আমি তেতিয়া তেনেই সৰু আৰু এতিয়াও মাঘ বিহু আহিলে গাঁৱৰ ঘৰখনলৈ যাবলৈ বহুত মন যায়। এতিয়া আইদেউতা নাই কাৰণে যোৱা নহয় আৰু, মানে আইদেউতা থাকোঁতে এটা মাদকতাই বেলেগ আছিলে। আমি মাঘ বিহুত প্ৰায়ে গুচি যাওঁ ঘৰখনলৈ, নিজৰ গাঁৱৰ ঘৰখনলৈ। আজিকালি বহুত দিন যোৱা নাই মানে এনেকুৱা মাঘ বিহুত। সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। কোনে কোনে আপোনালোকে মেজি বজাইছে জনাব। আকৌ পুনৰবাৰ কৈছোঁ, এইটো মেজি নহয়, এনেই এটা নিয়ম। জুই জ্বলাম, সেৱা কৰিম অগ্নিৰ ওচৰত ৰাতিপুৱা গা ধুই পেলাই, সেইখিনি আৰু। পুৰণা কথাবোৰ মনত পৰিলে আজিও নষ্টালজিক হৈ যাওঁ। কথা কৈ থাকিবলৈকে মন যায়, কথা কৈ থাকিলে ভিডিঅ' দীঘলীয়া হৈ থাকিব। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে সকলো ভালে থাকক, আৰু সকলোকে পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।